আপুনি চাইছে প্ৰথম সংবাদ আৰু ইতিমধ্যে আমি জনাইছো যে অৰুণাচল প্ৰদেশৰ পাছিঘাটত আজি নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাছিঘাটত নিৰ্বাচনী প্ৰচাৰ সভাত অৰুণাচলৰ ৰাজ্যক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে অৰুণাচলত প্ৰচাৰৰ বাবে মঙলবাৰে নিশা তেওঁ ডিব্ৰুগড়ত আহি উপস্থিত হৈছেহি নিশা ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আদৰণি জনায় প্ৰধানমন্ত্ৰী মোদীক নিশা আৰ্মি বেছ কেম্পত কটায় প্ৰধানমন্ত্ৰীগৰাকীয়ে পাছিঘাটৰ সভাৰ পিছতে তেওঁ দাৰ্জিলিঙলৈ ৰাওনা হ'ব নিৰ্বাচনী প্ৰচাৰৰ বাবে পাছিঘাটলৈ যাব আজি নৰেন্দ্ৰ মোদী আৰু ইতিমধ্যে লোকসভা নিৰ্বাচনৰ বাবে প্ৰত্যেকটো ৰাজনৈতিক দলৰ মাজতে তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু দ্বিতীয়টো এবাৰ কাৰ্যসূচী প্ৰধানমন্ত্ৰীগৰাকীৰ আৰু তেওঁ আহি উপস্থিত হৈছে ইতিমধ্যে ডিব্ৰুগড়ত আৰু নিশাটো ডিব্ৰুগড়তে কটাই তেওঁ অৰুণাচললৈ ৰাওনা হ'ব আমি এই মুহূৰ্তত গৈছোঁ আমাৰ ডিব্ৰুগড় সাংবাদিক টমাছ বুঢ়াগোহাঁই কাষলৈ টমাছ আপোনাৰ সৈতে সংযুক্ত হৈছোঁ আৰু অৰুণাচল প্ৰদেশৰ পাছিঘাটলৈ আজি যিহেতু যাব নৰেন্দ্ৰ মোদী নিৰ্বাচনী প্ৰচাৰৰ বাবে গতিকে তাৰ দিনটোৰ কাৰ্যসূচী সন্দৰ্ভত কি সঠিক খবৰ লাভ কৰিছে আপুনি টমাছ হয় ৰশ্মিতা আৰু কিছু সময় পিছত আৰু 8:50 প্ৰধানমন্ত্ৰীগৰাকী ডিব্ৰুগড়ৰ পৰা ৰাওনা হ'ব আৰু তেখেতে অৰুণাচলৰ পাছিঘাটত তেখেতে তাপিৰাও হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব আৰু কালি নিশা 8:45 তেখেতে ডিব্ৰুগড় মোহনবাৰীত আহি উপস্থিত হৈহি আৰু নিশাটো তেখেতে মোহনবাৰী ইয়াত এটা গেষ্ট হাউচত তেখেতে কটায় আৰু আজি যিহেতু তেখেতৰ 3টা কাৰ্যসূচী আছে উত্তৰ পূৰ্বাঞ্চলত প্ৰথমটো আছে অৰুণাচলত তাৰপিছত তেখেতে ৰাওনা হ'ব দাৰ্জিলিঙলৈ আৰু তৃতীয়টো আছে কলিকতাত সেই 3টা কাৰ্যসূচী লৈ তেখেতে ইয়াত উপস্থিত হৈছেহি হয়তো যিহেতু বতৰ যথেষ্ট বেয়া ৰাতিপুৱাৰ পৰা গতিকে কিছু হয়তো পলম হ'ব পাৰে তেখেতৰ কাৰ্যসূচীত কিন্তু বৰ্তমান ইয়াত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে কাৰণ যিহেতু প্ৰধানমন্ত্ৰীগৰাকী কালি নিশাৰ পৰা ইয়াত মোহনবাৰী ইয়াত বিমানবন্দৰ যিহেতু আছেহি গতিকে সুৰক্ষাৰ দিশটো ইয়াত যথেষ্ট কটকটীয়া কৰি তোলা হৈছে কোনো বাহন আজি ভিতৰলৈ কোনো ব্যক্তিগত বাহন কোনো আজি ভিতৰলৈ আহিবলৈ দিয়া হোৱা নাই মোহনবাৰী বিমানবন্দৰ আৰু কালি নিশা আমি দেখিছিলোঁ যেতিয়া প্ৰধানমন্ত্ৰীগৰাকী আহিছিলে তেখেতক আদৰণি জনাবলৈ মুখ্যমন্ত্ৰী ইয়াত আহি উপস্থিত হৈছিলহি আৰু আজিও কিছু সময় পিছত মুখ্যমন্ত্ৰীগৰাকী তেখেতৰ আহি উপস্থিত হ'বহি আৰু তেখেতৰ লগত আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থাকিব আৰু আন বহু মন্ত্ৰী বিধায়ক থকাৰ সম্ভাৱনা আছে কিন্তু মই বৰ্তমান ইয়াৰ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ যিহেতু প্ৰধানমন্ত্ৰীগৰাকী যোৱা 3 দিনৰ ভিতৰত দ্বিতীয়বাৰলৈ উত্তৰ পূব ভ্ৰমণলৈ আহিছে গতিকে তাকে লৈ এতিয়া তৎপৰতা বৃদ্ধি হৈছে আৰু কালি বায়ু সেনা বাহিনী SCS 764 নং তেখেতৰ যিটো গেষ্ট হাউচ আছে তাতে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিশা যাপন কৰিছে আৰু মই বৰ্তমান মোহনবাৰীৰ যি পুৱাৰ পৰিৱেশক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিসকল যাত্ৰী অহা যোৱা কৰি আছে তেওঁলোকক কোনো ধৰণৰ অসুবিধা ইয়াত প্ৰদান কৰা হোৱা নাই আৰু কিন্তু কোনো ধৰণৰ বাহন ইয়াত প্ৰৱেশ কৰিবলৈ আজি ইয়াত অনুমতি দিয়া হোৱা নাই বায়ু সেনা বাহিনী বিশেষ হেলিকপ্টাৰ যোগেদি যিহেতু 8:50 তেখেতে ইয়াৰ পৰা উৰা মাৰিব আৰু অৰুণাচলৰ দিশে গতিকে তাকে লৈ এতিয়া তৎপৰতা বৃদ্ধি পোৱা দেখা পোৱা গৈছে সমগ্ৰ পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এতিয়াও যিসমূহ চৰকাৰী বাহনসমূহ বৰ্তমান আহিবলৈ দিয়া হৈছে তাৰ বাহিৰে কোনো বাহন আহিবলৈ দিয়া নাই আৰু মই ইতিমধ্যে দেখুৱাইছোঁ আৰু বিভিন্নজন যিহেতু ৰাজনৈতিক ব্যক্তি বৰ্তমান আহি উপস্থিত হোৱাৰ কথা যিহেতু প্ৰধানমন্ত্ৰীগৰাকী ইয়াত আহি উপস্থিত হৈছেহি আৰু কিছু সময় অপেক্ষা কৰিব লাগিব তাৰপিছত আমি মুখ্যমন্ত্ৰীগৰাকী ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম আৰু যিহেতু প্ৰধানমন্ত্ৰী 3 দিনত দ্বিতীয়বাৰ উত্তৰ পূব ভ্ৰমণ গতিকে ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে বিজেপি কৰ্মকৰ্তাসকল আৰু অৰুণাচলৰ যদি আমি ৰাজনীতিৰ বিষয়ে চাওঁ আজি তেখেতে এটা 10 বজাত প্ৰায় এটা তাপিৰাও তেখেতৰ যিজন বিজেপি প্ৰাৰ্থী তেখেতৰ হৈ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰাৰ কথা আছে ৰশ্মিতা নিশ্চয় টমাছ আৰু কালিৰ দিনটো যদি চাওঁ মঙলবাৰ দিনটোত কোনো ধৰণৰ আপুনি জনাইছে যে নিশাৰ ভাগতে আহি উপস্থিত হৈছিল গতিকে মুখ্যমন্ত্ৰীৰ সৈতে কোনো ধৰণৰ বৈঠক কৰাৰ আয়োজন কৰা হৈছিল নেকি বা সাক্ষাৎ হৈছিল নেকি সেই সন্দৰ্ভত জানিব বিচাৰিছোঁ যিহেতু আমি জনাইছোঁ যে পুৱাৰ ভাগতো হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী তাত উপস্থিত হ'ব কিন্তু নিশাৰ ভাগত কোনো বৈঠকৰ আয়োজন কৰা হৈছিল নেকি ডিব্ৰুগড়ত স্মিতা আমি এটা কথা প্ৰথমে উল্লেখ কৰিব লাগিব যিহেতু প্ৰধানমন্ত্ৰীগৰাকী অহা কথা সেইটো হঠাৎ লোৱা এটা ডিচিশ্যন আছিলে কাৰণ তাৰ আগতে প্ৰধানমন্ত্ৰীগৰাকী অহা কথা নাছিলে আজি দিনটোতহে অহা কথা আছিলে কিন্তু কালি আহিবলগীয়া হ'ল আজি দিনটোত বতৰ বেয়া হোৱাৰ সম্ভাৱনা থকাৰ বাবে গতিকে কালি কোনো ধৰণৰ তেনেকুৱা সাজু হোৱা নাছিলে বৈঠকৰ বাবে কিন্তু মুখ্যমন্ত্ৰীগৰাকী আহে তেখেতে আদৰণি জনাই তেখেতক গেষ্ট হাউচলৈকে লৈ যায় কিন্তু আধা ঘণ্টা সময় মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ লগত গেষ্ট হাউচতে কটায় তাৰ বাহিৰে কোনো ধৰণৰ বিশেষ বৈঠক হোৱা নাই আৰু বৰ্তমানো মই দেখুৱাইছোঁ এইদৰে এতিয়া
কনভয় ইটোৰ পিছত ইটো আহি থকা দেখা পোৱা গৈছে আমি ভাষ্য ল'বলৈ চেষ্টা কৰিম যিসমূহ কনভয় আহিছে হয়তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয় বৰ্তমান আহি ইয়াত উপস্থিত হৈছে আমি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি ভাষ্য গ্ৰহণ কৰিবলৈ আমি চেষ্টা কৰিম আৰু মই এতিয়া এয়াৰপৰ্টৰ ভিতৰৰ দৃশ্য যিহেতু দেখুৱাই আছোঁ আৰু কালি সেই আধা ঘণ্টা সময়ত খালি মুখ্যমন্ত্ৰীয়ে তেখেতৰ লগত কটায় আৰু বৰ বিশেষ কোনো ধৰণৰ আলোচনা হোৱা নাই বুলি আমি গম পাইছোঁ কেৱল নিৰ্বাচনী বিষয়ে কিছু কথা পাতিছে বুলি আমি গম পাইছোঁ আমি ভাষ্য ল'বলৈ চেষ্টা কৰিম যিহেতু ইজনৰ পিছত ইজন মন্ত্ৰী ইয়াত আহি উপস্থিত হোৱাৰ সম্ভাৱনা যথেষ্ট আছে আজি ডিব্ৰুগড়খন বৰ্তমান আজিৰ দিনটোত যদি চাওঁ মিনি দিছপুৰলৈ পৰিৱৰ্তিত হৈছে কাৰণ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি পিনি ভালেকেইজন হাই প্ৰফাইল বিষয়া এটা বৰ্তমান ডিব্ৰুগড়তে আছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে আমি তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ প্ৰধানমন্ত্ৰীগৰাকী যোৱা 3 দিনৰ ভিতৰত দ্বিতীয়টো উত্তৰ পূব ভ্ৰমণ কি কয় কিমান প্ৰভাৱ পৰিব এই ক্ষেত্ৰত মই ভাবোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বক যি বিশেষ গুৰুত্ব দিছে তাৰ আজি আৰু এটা আমি প্ৰমাণ পাইছোঁ আগতে কোনো প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূবত ইমান প্ৰচাৰ নকৰে বা ৰাইজৰ লগত সাক্ষাৎ নকৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত খুব সম্ভৱতঃ এইটো 22তম অসম ভ্ৰমণ আৰু উত্তৰ পূব ধৰিলেতো আৰু বেছি হ'ব গতিকে মই ভাবোঁ ইয়ে তেখেতৰ মনত উত্তৰ পূব যে আছে তাক প্ৰমাণ কৰে অৰুণাচলত যিহেতু তেখেতে আজি নিৰ্বাচনী প্ৰচাৰ চলাব তাপিগাঁও হয় এই ক্ষেত্ৰত কেনেকুৱা কি হ'ব মই ভাবোঁ যে আমি ভাল ৰিজাল্ট কৰিম হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতে আহি বৰ্তমান যেহেতু পুৱাই উপস্থিত হৈছে হয় এটা কথা জনাইছে প্ৰধানমন্ত্ৰী কাৰ্যকালত তেখেতে 22 বাৰকৈ অসম ভ্ৰমণ কৰিছে আৰু যেহেতু আজিৰ দিনটো তেখেতৰ কেইবাটাও কাৰ্যসূচী আছে আৰু কেইটামান মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰী আহি ইয়াত উপস্থিত হ'ব তাৰপিছত তেওঁলোকে একেলগে ৰাওনা হ'ব বিনোদ হাজৰিকা বিধায়ক বিনোদ হাজৰিকা ৰামেশ্বৰ তেলী আছে সাংসদ আমি কথা পাতিবলৈ চেষ্টা কৰিম ছাৰ কি ক'ব যিহেতু প্ৰধানমন্ত্ৰীগৰাকী দ্বিতীয়বাৰলৈ 3 দিনৰ ভিতৰত উত্তৰ পূব ভ্ৰমণলৈ আহিছে ইয়াৰ কেনেকুৱা এটা প্ৰভাৱ নিৰ্বাচনৰ পৰা পৰিব নিশ্চয় প্ৰভাৱ পৰিব আৰু আজি তেওঁ ডিব্ৰুগড় লোকসভাত থকাৰ কাৰণে মইও গৌৰৱান্বিত কাৰণ প্ৰধানমন্ত্ৰী প্ৰথমবাৰ কাৰণে আজি আমাৰ ডিব্ৰুগড় তাতে থাকিলে এতিয়া তেওঁ পাছিঘাটলৈ যাব আৰু তেওঁ এনেকৈ আহি থাকোঁতে নিশ্চয় এটা আপোনালোকৰ মিডিয়াৰ যোগেদি ৰাইজেও গম পাই গৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী কিমানবাৰ অসমলৈ আহিছে বা নৰ্থ ইষ্টৰ আহিছে অসমক নিশ্চয় প্ৰভাৱ পৰিব উত্তৰ পূৰ্বাঞ্চলক যথেষ্ট গুৰুত্ব দিছে বুলি ভাবে নেকি হয় নিশ্চয় গুৰুত্ব দিছে আৰু অসমক যথেষ্ট ভাল পায় ইয়াৰ কাৰণটো আপোনালোক নিশ্চয় গম পায় আৰু মই ভাবোঁ যে আৰু গুৰুত্ব পাব দ্বিতীয়বাৰ যেতিয়া প্ৰধানমন্ত্ৰী হ'ব আৰু আমিও চিন্তা কৰি আছোঁ যে অসমত কিছু আৰু সমস্যা আছে সমস্যাবিলাক দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰী হ'লে সমাধান হ'ব প্ৰধানমন্ত্ৰীগৰাকী যিহেতু উত্তৰ পূৰ্বাঞ্চলত আমি অহা দেখিছোঁ দুবাৰকৈ তেখেতে 3 দিনৰ ভিতৰত আহিছে গতিকে 25খনৰ ভিতৰত কিমান ইয়াৰ পৰা আপোনালোকে পোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে আমাৰ নেডাৰ আহ্বায়ক ইতিমধ্যে কৈছে 25ৰ ভিতৰত 22খন চিট জিকিম আৰু নিশ্চয় 22খন আমি জিকিম হয় দেখা পোৱা গৈছে এতিয়া সকলো উৎফুল্লিত হৈ পৰিছে এতিয়া ৰামেশ্বৰ তেলী আছিলে তেখেতৰ আমি ভাষ্য গ্ৰহণ কৰিছিলোঁ তেখেতো উৎফুল্লিত হৈ পৰিছে কাৰণ যিহেতু ডিব্ৰুগড়তে তেখেতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াতে নিশাটো কটাইছে আৰু আজি যিহেতু কেইবাটাও তেখেতৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে গতিকে সকলো এটা উৎফুল্লিত হৈ পৰিছে আৰু ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিলোঁ তেখেতৰ কাৰ্যকালত 22 বাৰকৈ যেহেতু উত্তৰ পূব ভ্ৰমণ কৰিছে আৰু যোৱা 3 দিনৰ ভিতৰত দুবাৰকৈ যেহেতু উত্তৰ পূব ভ্ৰমণ কৰিছে নিৰ্বাচনী প্ৰচাৰত তেখেতে অংশ ল'ব গতিকে ইয়াৰ প্ৰভাৱ যথেষ্ট পৰাৰ সম্ভাৱনা আছে নিশ্চয় ধন্যবাদ জনাইছোঁ আপোনাক এই মুহূৰ্তত আৰু কিছু সময় পিছতে পুনৰ সংযুক্ত হ'ম আহলজি 50 মিনিটত পাছিঘাটলৈ উৰাই মাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁক বিদায় জনাবলৈ তাত উপস্থিত হৈছে গৈ হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ ৰামেশ্বৰ তেলী আৰু সেই দৃশ্য আমি ইতিমধ্যে আপোনালোকক দেখুৱালোঁ কিছু সময় পিছতে পুনৰ যাম ডিব্ৰুগড়লৈ পোনপটীয়া সম্প্ৰচাৰৰ বাবে